এনে কিয় মুছলমান মানুহবিলাকক বদনাম কৰিব লাগে? অসমতো কোনো আপত্তি কৰা নাই এতিয়ালৈকে। এনে কিয় বদনাম কৰি থাকিব লাগে? আজিকালি দিনত কোনে তিনিটা বিয়া কৰাব বিচাৰে? আজিকালি কোনো মুছলমান মানুহে এটাৰ ওপৰত বিয়া নকৰাই, হয় নহয়? গতিকে এইবিলাক দাবী উত্থাপন কৰিলে মানুহৰ মনত সন্দেহে হয় যে ক'ৰবাত দুই তিনিটা হৈ আছে নেকি। কিন্তু মইতো এইবাৰে আমি যিবোৰ জৰীপ তৰীপ চলি আছে, আজিকালি মুছলিম মানুহৰ মাজত তিনিটা বিয়া কৰা, দুটা বিয়া কৰা বহুত নায়েই বুলি ক'ব পাৰি। হ'ব বাবা, হৈ গ'ল। এছেম্বলিত বিল হ'ল, গভৰ্ণৰে অনুমোদন জনালে, এতিয়া ৰাষ্ট্ৰপতিৰ চহীৰ কাৰণে গৈছে, ৩-৪ মাহ লাগিব। এইটোতো আইনো পাছ হৈ গ'ল দেখোন। এতিয়া বিক্ৰী আৰু ক'ত হ'ব? 5 কিলোমিটাৰ বাহিৰৰখিনি হ'ব, ভিতৰত আৰু তাৰ স্থানীয় মানুহে বিক্ৰী বাৰ্তা হ'ব। হ'ব। এনে কিয় মুছলমান মানুহবিলাকক বদনাম কৰিব লাগে? অসমতো কোনো আপত্তি কৰা নাই এতিয়ালৈকে। এনে কিয় বদনাম কৰি থাকিব লাগে? আজিকালি দিনত কোনে তিনিটা বিয়া কৰাব বিচাৰে? আজিকালি কোনো মুছলমান মানুহে এটাৰ ওপৰত বিয়া নকৰাই, হয় নহয়? গতিকে এইবিলাক দাবী উত্থাপন কৰিলে মানুহৰ মনত সন্দেহে হয় যে ক'ৰবাত দুই তিনিটা হৈ আছে নেকি। কিন্তু মইতো এইবাৰে আমি যিবোৰ জৰীপ তৰীপ চলি আছে, আজিকালি মুছলিম মানুহৰ মাজত তিনিটা বিয়া কৰা, দুটা বিয়া কৰা বহুত নায়েই বুলি ক'ব পাৰি। হ'ব বাবা, হৈ গ'ল। এছেম্বলিত বিল হ'ল, গভৰ্ণৰে অনুমোদন জনালে, এতিয়া ৰাষ্ট্ৰপতিৰ চহীৰ কাৰণে গৈছে, 3-4 মাহ লাগিব। এইটোতো আইনো পাছ হৈ গ'ল দেখোন। এতিয়া বিক্ৰী আৰু ক'ত হ'ব? 5 কিলোমিটাৰ বাহিৰৰখিনি হ'ব, ভিতৰত আৰু তাৰ স্থানীয় মানুহে বিক্ৰী বাৰ্তা হ'ব। হ'ব।